নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ খবৰলৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও ধামাকাদাৰ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বহু কেইটা গুৰুত্বপূৰ্ণ ইনফৰমেটিভ খবৰ লাভ কৰিব আপোনালোকে আজিৰ এইটো ভিডিওত। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা সৰুকৈ ৰিকুৱেষ্ট কৰিম, যদি ভিডিওটো চাই ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই, মোৰ ভিডিওটো যদি প্ৰথমবাৰৰ কাৰণে আপোনালোকে চাইছে, মোৰ চেহেৰাটো যদি প্ৰথমবাৰৰ কাৰণে চাইছে, তেন্তে চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে বাৰ্ড ফ্লু বেমাৰৰ ওপৰত। WHO তৰফৰ পৰা জনাইছে যে ৱৰ্ল্ডৰ ভিতৰত প্ৰথমজন বাৰ্ড ফ্লু বেমাৰত আক্ৰান্ত হৈ মানুহৰ মৃত্যু হৈছে বুলি খবৰ ওলাইছে। আৰু এইটো এটা কিন্তু খুবেই বেয়া কথা। বাৰ্ড ফ্লু বেমাৰটো হৈছে বিভিন্ন প্ৰজাতিৰ হাঁহ, কুকুৰা, পাৰ, চৰাই এইবিলাকৰ পৰা মানুহৰ দেহলৈ বিয়পাই এটা বেমাৰ। বিশেষকৈ এই বেমাৰটো হাঁহ, কুকুৰা, পাৰ এইবিলাকৰ গাত দেখা পোৱা যায় আৰু সেইবিলাকৰ পৰা লাহেকৈ মানুহৰ গালৈও বিয়পে এই বাৰ্ড ফ্লু বেমাৰটো। তো যিবিলাকৰ নেকি ইমিউনিটি মানে উইক থাকে, যিবিলাকৰ নেকি অন্যান্য কিবা বেমাৰ থাকে, তো তেওঁলোকক এই ৰোগটোৱে পটককেনে এটেক কৰিব পৰাৰ চান্সেছ থাকে। আৰু খবৰ লোৱা অনুসৰি ঢেৰ বাৰ্ড ফ্লু ৰোগত আক্ৰান্ত হৈছিলে গোটেই ভাৰতবৰ্ষতে। বহুত মানুহ আক্ৰান্ত হৈছিলে কিন্তু মানুহ মৰা নাছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰথমজন ব্যক্তি মৃত্যুমুখত পৰিছে বুলি খবৰ ওলাইছে। গতিকে আপোনালোকেও সাৱধানে থাকিব। যদি আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে কাৰোবাৰ ঘৰত হাঁহ, কুকুৰা মাৰে, তো আপোনালোকে পৰাপক্ষত সেই হাঁহটো বা সেই কুকুৰাটো মৰা হাঁহ নে জিন্দা হাঁহ আছিলে, বা কুকুৰাটো মৰা হাঁহ কুকুৰা আছিলে যে জিন্দা কুকুৰা আছে, সেইটো আপোনালোকে প্ৰথমে কি কৰিব, এবাৰ চালি জাৰি লৈহে আপোনালোকে খাব। বা ঘৰত আপোনালোকে যি নেকি হাঁহ কুকুৰা খাব, সেয়া মৰি যোৱাৰ পাছত কেতিয়াও নাখাব, জিন্দা হৈ থাকোঁতেই খাব। কাৰণ মৰি যোৱা মানে কিবা এটা বেমাৰত পৰি মৰিছে, এনেইটো নমৰে। আৰু তো সেই বেমাৰ হয়তো বাৰ্ড ফ্লু বেমাৰো হ'ব পাৰে। তো সেই বেমাৰ আপোনালোকৰ দেহলৈও বিয়পিব পাৰে। গতিকে বিৰাটেই সাৱধান। এই গৰমৰ ছিজন বুলি নহয়, আৰু আপোনালোকে সাৱধান হ'ব। মৰা হাঁহ, কুকুৰা, পাৰ, চৰাই চিৰিকটি এইবিলাক ভুলতো আপোনালোকে নাখাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বলিউডৰ এক্ট্ৰেছ কংগনা ৰানাৱতৰ ওপৰত। আপোনালোকে হয়তো নিশ্চয় চিনি পায়। বৰ্তমান সময়ত তেখেত এগৰাকী বিজেপিৰ বৰ্তমান সময়ত সাংসদ বুলি ক'ব লাগিব, নহয় জানো? তো তেখেতে এইবাৰ লোকসভা নিৰ্বাচনত জয়ী হ'ল। তো এগৰাকী তেখেত বিজেপিৰ সাংসদ। এতিয়া খবৰ ওলাইছে যে কংগনা ৰানাৱতক এয়াৰপৰ্টত এগৰাকী CISF জোৱানে এটা চৰ লগাইছিলে। আৰু এনেকুৱা চৰ লগালে পুৰা গাল লাল পৰি গ'ল। এনেকুৱা ধামাকা এটা চৰ লগালে। এতিয়া সেই CISF জোৱানগৰাকীক বাৰু বৰ্তমান নিলম্বন কৰিছে বুলি খবৰ ওলাইছে। আৰু নিলম্বন কৰিবই, পলিটিচিয়ানক মাৰিছে ভাই। আমাৰ পৃথিৱীৰ আটাইতকৈ পাৱাৰফুল ব্যক্তিয়ে হৈছে পলিটিচিয়ান। গতিকে পলিটিচিয়ানৰ লগত কেতিয়াও আপোনালোকে কিন্তু টক্কৰ নল'ব। সেয়া দৰকাৰ হ'লে একেবাৰে ৱাৰ্ড মেম্বাৰেই হওক বা দৰকাৰ হ'লে সেয়া MLA হওক, কেতিয়াও আপোনালোকে পলিটিচিয়ানৰ লগত পাংগা নল'ব। কাৰণ পলিটিচিয়ানৰ হাতৰ মুঠিত থাকে গোটেই বস্তুবিলাক। তো এগৰাকী সাংসদক মাৰিছে, সেইটো ডাঙৰ কথা। তাতকৈ ডাঙৰ কথা হৈ গ'ল এগৰাকী পলিটিচিয়ান। তো পলিটিচিয়ানক মৰাৰ কাৰণে তেখেতক নিলম্বন কৰি পেলালে একেচাটতে। এতিয়া কিয় চৰটো মাৰিলে সেইটো এটা ডাঙৰ কথা। তো কংগনা ৰানাৱতে যেতিয়া নেকি নিৰ্বাচনৰ প্ৰচাৰ চলাইছিলে, তো নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়ত কৃষক আন্দোলনৰ বিষয়ে বা কৃষি বিদ্ৰোহৰ বিষয়ে তেখেতে কৈছিলে। পাঞ্জাবৰ লগতে দিল্লীৰ বিভিন্ন স্থানত কৃষি আন্দোলন হৈছিলে। তো সেই কৃষি আন্দোলনক লৈ তেখেতে বেয়া মন্তব্য কৰিছিলে। তেখেতে কৃষকসকলক খালিস্তানী বুলি কৈছিলে। আৰু লগতে কৈছিলে যে কৃষি আন্দোলন কৰিবলৈ যিসকল মহিলা আহিছিলে, সেই মহিলাসকলে নিতৌ 100 টকাকৈ পাইছিলে, যাৰ বিনিময়ত তেখেতে আন্দোলন কৰিবলৈ আহিছিলে। আৰু সেই CISF জোৱানগৰাকীয়ে কোৱা অনুসৰি সেই আন্দোলনত তেখেতৰ মাতৃও আছিলে। গতিকে তেখেতৰ খং উঠি আছিলে। তো চান্স পাই গ'ল, দবাই দিলে বাপেকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে হোটেলত বিক্ৰী হোৱা ভেজ থালিৰ ওপৰত। তো বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু হোটেলত ভেজ থালি খায় নে নাখায় কমেণ্ট এটা কৰি জনাব। তো কিছুমান হোটেল আছে য'ত নেকি ভেজ থালিয়ে ষ্টাৰ্টিং হয় আপোনাৰ 200-300ৰ পৰা। এনেই নৰ্মেলি ভেজ থালি আৰু এখন ৰেষ্টুৰেণ্টত খাবলৈ গ'লে 100 টকাত পোৱা যায়। কিন্তু তাতকৈ অকণমান তলৰ এখন হোটেলত যদি খাবলৈ যায় 60-70 টকাতেই পোৱা যায়। কিন্তু আপোনালোকে ভাল এখন ধাবাত যদি খাবলৈ যায়, ভেজ থালিয়ে কিজান 300-400 টকা লৈ লয়। এটা খবৰ ওলাইছে যে মে মাহত বোলে ভেজ থালিৰ দাম অত্যাধিক বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে। আৰু তাৰ লগে লগে এই জুন মাহতো ভেজ থালিৰ দাম
বৃদ্ধি পাব এতিয়া বৃদ্ধি পোৱাৰ ৰিজন কেইবাটাও উল্লেখ কৰিছে কি প্ৰথমটোৱে হৈ গ'ল বিলাহী আলু পিঁয়াজ মিঠাতেল দালি এইবিলাক যিবিলাক নেকি সামগ্ৰী লগতে চাউল তোৰ দাম বৃদ্ধি পাইছে এটা দাম বৃদ্ধি পোৱাৰ লগে লগে কি হৈছে দোকানীবিলাকে ভেজ থালিৰ দাম বৃদ্ধি কৰি দিছে কাৰণ তেওঁলোকেতো আৰু পকেটৰ পইচাৰে মানুহ সমাজ সেৱা কৰিব নোৱাৰে তেওঁলোকে কিবা এটা উপাৰ্জন কৰিবৰ কাৰণেহে আৰু আপোনাৰ দোকানখন খুলিছে তো সেইকাৰণে তেওঁলোকে কি কৰিছে ভেজ থালিৰ দাম বৃদ্ধি কৰি দিছে অকল সেয়াই নহয় এলপিজি গেছৰ দাম বৃদ্ধি পাইছে তো যাৰ কাৰণে নেকি তেওঁলোকে দাম বৃদ্ধি কৰিব লগা হৈছে হোটেলৰ ভাতবিলাকৰ ভেজ থালি আগতে ভেজ থালি 30 টকাত পায় আগতে পৰঠা 10 টকাত পায় এতিয়া এটা পৰঠাৰ দাম হৈ গ'ল 30 টকা না আপোনালোকে ভাত একদম ন্যূনতম 50 টকা দিবই লাগিব তেতিয়াহে এখন ভেজ থালি পাব তো ভেজ থালি ন্যূনতম যিখন নেকি 50 টকাত ভেজ থালি পায় সেইখন আৰু ভাত অলপ দালি অলপ ভাজি এটা পায় কিন্তু আপুনি যদি ধৰি লওক এখন ভাল ৰেষ্টুৰেণ্টত খাবলৈ যায় 100 টকা মান লয় তাত যেনিবা কেইবাবিধৰো আপোনাৰ চব্জি দিয়ে ভেজ থালিখন তো এইটোৱে বস্তুটো মানে দাম বৃদ্ধি পাইছে আৰু ভালেই দাম বৃদ্ধি পাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু প্লেনত উঠি পাইছেনে নাই কমেণ্ট এটা কৰি জনাবচোন খবৰ লোৱা অনুসৰি মে' মাহত বোলে প্লেনত উঠা মানুহৰ সংখ্যাটো বৃদ্ধি পাইছে আমাৰ ভাৰতবৰ্ষত প্লেনৰ টিকটৰ দাম যথেষ্ট পৰিমাণৰ বেছি কিন্তু মে' মাহত প্লেনত উঠা মানুহৰ সংখ্যাটো বৃদ্ধি পাইছে বুলি জনাইছে এতিয়া আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালী নেকি বাহিৰত গৈ কাম কৰে ধৰি লওক আপোনাৰ হায়দৰাবাদ মুম্বাই দিল্লী বেংগলোৰ এইবিলাকত যিসকলে নেকি কাম কৰে কৰ্ণাটক এইবিলাকত যিসকলে নেকি কাম কৰে তেওঁলোকে অহা যোৱা আজিকালি ফ্লাইটতে কৰে আমাৰ লগৰ দুজন আছে বৰ্তমান তেখেতে বেংগলোৰত কাম কৰি আছে তো সিহঁতেতো ফ্লাইটতে অহা যোৱা কৰে গাড়ীত বা বাছত বা ধৰি লওক ট্ৰেইনত অহা যোৱা নকৰে তেওঁলোকে ফ্লাইটতে একেদিনাখনেই পাই যায় তো কি হৈ গ'ল মানে আজিকালি ফ্লাইটৰ টিকটবিলাক লাহে লাহে অকণমান কম দাম হৈছে তো যাৰ কাৰণে মানুহে ট্ৰেভেল কৰিবলৈ লৈছে ফ্লাইটত এতিয়া লখিমপুৰৰ পৰা মাজতে শ্বিলঙলৈ এখন ফ্লাইট চলিছিলে যিখন ফ্লাইটৰ ভাড়া মাত্ৰ 500 টকা গতিকে গাড়ী দি গ'লেও চাগে তাতকৈ বেছি ভাড়া পৰিব শ্বিলঙলৈকে তো নৰ্থ লখিমপুৰৰ পৰা শ্বিলঙলৈকে 500 টকাত পাই আছে তো সেইকাৰণে মেক্সিমাম মানুহে কি কৰিছিলে শ্বিলং গৈছিলে আৰু সেইকাৰণে হয়তো মে' মাহত ফ্লাইটত যোৱা মানুহৰ সংখ্যা বৃদ্ধি পাইছিল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৰমৰ ওপৰত খবৰ ওলাইছে যে শীতত মানে গৰমত মৃত্যু হোৱা মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে আৰু খবৰ লোৱা অনুসৰি এইবাৰ গৰমৰ ফলত মৃত্যু হোৱা মানুহৰ সংখ্যা বৃদ্ধি পাব বুলি জনাইছে মানে গৰম হয় গৰমৰ ফলত বিভিন্ন প্ৰকাৰৰ বেমাৰ হয় বা গৰমৰ কাৰণে প্ৰেছাৰ বাঢ়ি যায় হাৰ্ট এটেক হয় এনেকুৱা ধৰণৰ বেমাৰবিলাকে দেখা দিয়ে গৰমৰ কাৰণে আৰু এইবাৰ গৰমটোতো আৰু কম দিয়া নাই এইবাৰ ধামাকা গৰম দিছে তো সেই গৰমৰ ফলতে কেইবাজনো লোকৰ মৃত্যু হৈছে বুলি খবৰ ওলাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা বেয়া খবৰ ওলাইছে আমাৰ কাৰণে এটা বেয়া খবৰ ওলাইছে যিটোৰ ফলত নেকি পানীৰ পৰিমাণটো কমি যাব পাৰে আমাৰ ভূগৰ্ভত মানে পৃথিৱীত পানীৰ পৰিমাণটো কমি যাব পাৰে পানীৰ আকাল হ'ব পাৰে খবৰ ওলাইছে যে এইবাৰ গৰমৰ ফলত ভূগৰ্ভৰ পানী 3.9 ডিগ্ৰী সেলসিয়াছলৈ বৃদ্ধি পাব বুলি জনাইছে ভূগৰ্ভৰ পানী 3.9 ডিগ্ৰী সেলসিয়াছলৈ বৃদ্ধি পাব এতিয়া পানীৰ গৰম যেতিয়া নেকি বৃদ্ধি পাব তেতিয়া পানীবিলাক কি হ'ব ভাস্প হৈ পানীবিলাক নাইকিয়া হ'ব তাৰ ফলত কি হ'ব ডাৱৰৰ সৃষ্টি হ'লে মানে কি হ'ব আৰু কেতিয়াবা বৰষুণ দিলে পানীখিনি একদম ধামাকাকে পৰি আহিব হিল বৰষুণ হ'ব কিবা হ'ব মানে ঢেৰ কিবা কিবি প্ৰব্লেম খোৱা পানীৰ অভাৱ হ'ব ভাল বিশুদ্ধ পানী খোৱা অভাৱ হ'ব তো এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকে দেখা দিব বুলি জনাইছে ভূগৰ্ভৰ পানী গৰম হোৱাৰ ফলত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা বিৰাটেই ইণ্টাৰেষ্টিং খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষৰ এতিয়া কিছুমান কোৰ্টত বুলি ক'লে বেয়া হ'ব কিছুমান ৰাজ্যৰ কোৰ্টত এতিয়াৰে পৰা যিবিলাক নেকি শুনানি জাৰি কৰে সাপোজ ধৰি লওক আপোনাৰ কিবা এটা কেছ লাগিলে আৰু সেই কেছটোৰ যিখন নেকি আপোনাৰ ৰাষ্ট্ৰত ৰিজাল্ট ওলায় যিখন নেকি ফলাফল বা ন্যায়াধীশে যি নেকি আপোনালোকক যিবিলাক নেকি আপোনালোকৰ ওপৰত ফাইন লগায় বা কিবা লগায় তো এইবিলাক এতিয়াৰে পৰা হিন্দী ইংলিছৰ লগতে ৰিজনেল লেংগুৱেজ সাপোজ আমাৰ অসমৰ ৰিজনেল লেংগুৱেজ আছামিজ মানে আমাৰ অসমৰ থলুৱা ভাষা হৈছে অসমীয়া তাৰ লগে লগে কলকাতাৰ থলুৱা ভাষা হৈছে তেওঁলোকৰ বাংলা ভাষা তো বাংলা ভাষাত তো এতিয়াৰে পৰা হিন্দী ইংলিছৰ বাহিৰে ৰিজনেল লেংগুৱেজ যেটো তো সেইবিলাক কি হ'ব ছপা কৰা হ'ব বুলি জনাইছে যাতে সকলোৱে সেইবিলাক পঢ়িব পাৰে সাপোজ ধৰি লওক কোনোবা এজন ব্যক্তিৰ ওপৰত এখন কেছ চলি আছিলে তো সেই কেছৰ যেনিবা শুনানি জাৰি কৰিলে সুপ্ৰিম কোৰ্টে বা
কোৰ্টে যেনিবা সেই কেছৰ শুনানি জাৰি কৰিলে তো সেই কেছটোৰ ওপৰতনো কি শুনানি জাৰি কৰিলে কি নিৰ্দেশনা জাৰি কৰিলে তো এইবিলাক আগতে কি হয় কেৱল ইংলিছত থাকে তো এতিয়াৰে পৰা কি হ'ব ৰিজনেল লেংগুৱেজতো দিব তাৰ লগে লগে হিন্দীটো দিব যাতে সকলোৱে সেইবিলাক পঢ়িব পাৰে এজন সহজ সৰল মানুহ যাতে সেইবিলাক পঢ়িব পাৰে ঠিক তেনেকুৱাকৈ এতিয়াৰে পৰা ৰিজনেল লেংগুৱেজতো সেইবিলাক দিয়া হ'ব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা দিল্লীত বৰ্তমান সময়ত খোৱা পানীৰ বিৰাটেই অভাৱ ঘটিছে তো আপোনালোকে শুনিলে আচৰিত হ'ব দিল্লীত বৰ্তমান সময়ত পানীৰ কাৰণে খোৱা পানীৰ কাৰণে বৰ্তমান সময়ত টনাজোৰা লাগিছে বিভিন্ন ধৰণৰ যিসকল নেকি মানে আপোনাৰ নিম্ন শ্ৰেণীৰ মানুহ যিসকল নেকি বিলো প্ৰভাতিৰ লাইনৰ মানুহ যিবিলাকে নেকি পানী কিনি খাব নোৱাৰে তো তেওঁলোকৰ মাজত পানীৰ কাৰণে হাহাকাৰ লাগিছে বৰ্তমান সময়ত দিল্লীত আৰু তাৰ লগে লগে দিল্লীৰ মুখ্যমন্ত্ৰীও বৰ্তমান জেলতে সোমাই আছে এতিয়া দিল্লীৰ হাইকোৰ্টে দিল্লী বা তাৰ লগতে দিল্লী চৰকাৰলৈ এটা নিৰ্দেশনা জাৰি কৰিছে যাতে দিল্লীয়ে পানী অভাৱত নষ্ট নকৰে য'ত য'ত নেকি পানী অভাৱত নষ্ট হৈ আছে তো সেইবিলাক কেনেকৈ ৰোধ কৰিব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰিবলৈ দিছে তাৰ লগে লগে হিমাচল প্ৰদেশক দিল্লী কোৰ্টে নিৰ্দেশনা জাৰি কৰিছে দিল্লীক পানী প্ৰদান কৰিবৰ কাৰণে আৰু তাৰ লগে লগে হাৰিয়ানাকো এইটো নিৰ্দেশনা দিছে যে দিল্লীক পানী দিব লাগে মানে দিল্লীত বৰ্তমান সময়ত খোৱা পানীৰ ইমানেই বেয়া দুৰ্যোগ চলিছে ইমানেই বেয়া অৱস্থা চলিছে দিল্লীত বিশুদ্ধ খোৱা পানীৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পেটিএম ইউজাৰ্ছ সকলৰ কাৰণে তো আপুনি বাৰু পেটিএম ব্যৱহাৰ কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব পেটিএমৰ অৱস্থা বৰ এটা ভাল নহয় পেটিএম বৰ্তমান সময়ত ডুবু অৱস্থাত আছে তো সেই সময়তে খবৰ ওলাইছে যে পেটিএমে এতিয়া মানুহক ইমপ্ৰেছন কৰিবৰ কাৰণে পেটিএমে কাষ্টমাৰ ইনক্ৰিজ কৰিবৰ কাৰণে এতিয়া কেইটামান বিশেষ অফাৰ আপোনালোকক আগবঢ়াইছে খবৰ লোৱা অনুসৰি আপোনালোকে যদি পেটিএমৰ পৰা ফ্লাইটৰ টিকট বুকিং কৰে তেন্তে 10ৰ পৰা 25% আপোনালোকে ডিসকাউন্ট পাব আপোনালোকে ৰেলৰ টিকট যদি বুকিং কৰে 10ৰ পৰা 25% আপোনালোকে ডিসকাউন্ট পাব গাড়ীৰ টিকট যদি বুক কৰে 10ৰ পৰা 25% আপোনালোকে ডিসকাউন্ট পাব বুলি জনাইছে অকল হেয়াই নহয় তাৰ লগে লগে এইটো জনাইছে যদিহে আপোনালোকে এতিয়া পেটিএমৰ জৰিয়তে বিভিন্ন ধৰণৰ তেওঁলোকৰ ফাইনান্সিয়েল প্ৰডাক্ট বিলাক যদি আপোনালোকে বা তেওঁলোকৰ সাৰ্ভিস বিলাক ব্যৱহাৰ কৰে তেন্তে তাত আপোনালোকে ডিসকাউন্ট লাভ কৰিব পেটিএমৰ অৱস্থাটো যেহেতু বেয়া তো পেটিএমে ভাবিছে যে কাস্টমাৰ বিলাকক আমি হেৰুৱাব নিবিচাৰো আমাৰ ইমপ্ৰেছনটো ভাল কৰো আমাৰ ইউজাৰ্ছটো বৃদ্ধি কৰো তো সেই কাৰণে পেটিএমে এতিয়া উঠি পৰি লাগিছে ডিসকাউন্ট দিয়াত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিজাৰ্ভ বেংকৰ পৰা ৰিজাৰ্ভ বেংকে জনাইছে যে খুব সোনকালে ৰিজাৰ্ভ বেংকে ৰেপো ৰেট কমোৱাৰ কথা চিন্তা চৰ্চা কৰিব বুলি জনাইছে ৰেপো ৰেট তো যেতিয়াই নেকি ৰেপো ৰেট কমাই দিয়ে তেতিয়া কি হয় বেংক বিলাকে আপোনালোকক লোনৰ কিস্তি বিলাক কমাই দিয়ে এতিয়া যিসকলে আগৰ পৰা লৈ আছে তো তেওঁলোকেটো আৰু সেই হিমানে ভৰিব লাগিব ইন্টাৰেষ্ট কিন্তু যিসকলে নেকি নতুনকৈ লব তো তেওঁলোকে ইন্টাৰেষ্টটো অকনমান কমকৈ ভৰিব লাগিব তো ৰেপো ৰেটটো হৈছে সেইটো এটা বস্তু যিটো ৰেটত নেকি ৰিজাৰ্ভ বেংকৰ পৰা বেংকসমূহে লোন লয় সেই ৰেটটো কোৱা হয় ৰেপো ৰেট তো সেই ইন্টাৰেষ্ট ৰেটটো যেতিয়া নেকি কমাই দিব বেংকসমূহক তেতিয়া বেংকসমূহে কি হয় গ্ৰাহকৰ ওপৰতো সেই ইন্টাৰেষ্টটো কমাই দিয়ে বুলি জনাইছে গতিকে আল্টিমেটলি ক'বলৈ গ'লে মানে আমাৰ কাৰণে এটা ভাল খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ব্ৰিটেইনৰ পৰা খবৰ ওলাইছে যে ব্ৰিটেইনত এতিয়া ব্ৰিটেইনৰ পইচা সলনি কৰা হৈছে বুলি জনাইছে ব্ৰিটেইনত আমাৰ ভাৰতৰ পইচা যেনেকৈ নেকি মহাত্মা গান্ধী থাকে ঠিক তেনেকৈ ব্ৰিটেইনৰ পইচাত কুইন এলিজাবেথ আছিল এতিয়া কুইন এলিজাবেথৰ সলনি কৰি এতিয়া অন্য এজনক দিয়া হৈছে মানে সেই পইচাটো চিহ্ন হিচাপে দিয়া হৈছে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকলে নেকি মোবাইল ফোন ব্যৱহাৰ কৰে যিসকলৰ সিম কাৰ্ড আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে দিনক দিনে আমাৰ ভাৰতবৰ্ষত স্কেমৰ সংখ্যা বৃদ্ধি পাই গৈছে সাইবাৰ স্কেমৰ সংখ্যা বৃদ্ধি পাই গৈছে মানুহক স্কেম কৰিছে একাংশ লোকে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ পদ্ধতিৰে তো সেই সময়তে এতিয়া খবৰ ওলাইছে পাঞ্জাব আৰু হাৰিয়ানাৰ হাইকোৰ্টে এতিয়া টেলিকম কোম্পানীসমূহলৈ এটা নিৰ্দেশনা জাৰি কৰিছে যে বাহিৰৰ পৰা যিবিলাক নেকি কল আহে যিবিলাক কলত নেকি প্ৰথমতে মানে আৰম্ভণিতে +91 নাথাকে তো সেই নম্বৰবিলাক যাতে স্পেশালি ব্লক কৰিব পাৰে তো তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিবলৈ কৈছে সিম কোম্পানীসমূহক সাপোজ ধৰি লওক আপোনালোকৰ মোবাইলত যিমানখিনি ফোন নাম্বাৰৰ পৰা কল আহে তো আপোনালোকে সবকে ব্লক কৰি থব পাৰে যে মোৰ নম্বৰত ফোন সোমাব নালাগে কিন্তু হাৰিয়ানা আৰু লগতে পাঞ্জাব হাইকোৰ্টে কৈছে যে তেনেকুৱা কৰিব নালাগে
সাপোজ আমাৰ ইণ্ডিয়াৰ যিখিনি কি কল আছে তো সেইখিনি অহা কৰিব লাগে বাহিৰা যিখিনি যাতে কল আছে সেইখিনি যাতে নহা কৰিব পাৰি তেনেকুৱা ধৰণৰ বিকল্প বিচাৰি উলিয়াবলৈ নিৰ্দেশনা জাৰি কৰিছে সিম কোম্পানীসমূহক কাৰণ বাহিৰা তেনেকুৱা সিম নম্বৰ দিয়ে বেছিকৈ ফ্ৰড কৰে মানুহবিলাকৰ লগত কাৰণ যেতিয়া নেকি এটা বেলেগ টাইপৰ নাম্বাৰ দেখা পাব ন কোনোবা এজন ব্যক্তিয়ে তো তেতিয়া ভাবি লয় যে এইটো কোম্পানী নাম্বাৰ হ'ব পাৰে আৰু তেতিয়া তেওঁলোকক যিবিলাক নেকি ইনষ্ট্ৰাকচন দিয়ে তো সেইবিলাক কৰি পেলাই কিছুমান সৰ্বসাধাৰণ মানুহে তো সেই কাৰণে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিবলৈ কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এই বছৰ যিসকলে নেকি তীৰ্থযাত্ৰা কৰিছে তো তেওঁলোকৰ কাৰণে এটা খবৰ ওলাইছে আপোনালোকেও তীৰ্থযাত্ৰা কৰিম বুলি ভাবিছে নেকি যদি আপোনালোকে তীৰ্থযাত্ৰা কৰিম বুলি ভাবিছে বিশেষকৈ গৰমৰ সোৱাত তো আপোনালোকে পাৰিলে প্ৰথমে আপোনালোকৰ হেল্থ চেকআপ কৰিব ডক্টৰৰ লগত আপোনালোকে কনসাৰ্ন কৰিব যে মই যাব পাৰিম নে নোৱাৰিম তীৰ্থযাত্ৰা কৰিবৰ কাৰণে আপোনালোকে কিন্তু হেল্থ চেকআপ নকৰাকৈ তীৰ্থযাত্ৰা কৰিবলৈ নাযাব খবৰ ওলাইছে যে এইবাৰ তীৰ্থযাত্ৰা কৰিবলৈ যোৱা প্ৰায় 86 জন মানুহৰ মৃত্যু হৈছে এতিয়ালৈকে প্ৰায় 86 জন মানুহৰ মৃত্যু হৈছে বুলি খবৰ ওলাইছে গতিকে আপোনালোকেও যদি যাম বুলি ভাবিছে পাৰিলে আপোনালোকে প্ৰথমে হেল্থ চেকআপটো কৰাই ল'ব যে মই যাব পাৰিম নে নোৱাৰিম মোৰ হেল্থটো ভাল আছে নে নাই মোৰ গলে কিবা অসুবিধা হ'ব নেকি সকলোবিলাক আপোনালোকে এ টু জেড ডিটেইলছ লৈ ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এনডিএৰ ওপৰত মানে এইবাৰ যিটো মিত্ৰজোঁটে নেকি চৰকাৰ গঠন কৰিলে তাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ এইবাৰ কিন্তু বিজেপিয়ে চৰকাৰ গঠন কৰা নাই এইবাৰ এনডিএ কৰিছে অৰ্থাৎ বিজেপি আৰু বাকি মিত্ৰজোঁটৰ পাৰ্টিয়ে এইবাৰ চৰকাৰ গঠন কৰিছে বিজেপিয়ে এইবাৰ অকলে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহল প্ৰধানমন্ত্ৰী বাৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হ'ব কিন্তু চৰকাৰ এইবাৰ বিজেপিয়ে অকলে গঠন কৰিব নোৱাৰিলে যাৰ কাৰণে নেকি এইবাৰ বিজেপিয়ে বাকি যিকেইটা পাৰ্টিৰ লগত মিত্ৰজোঁট কৰিছে তো তেওঁলোকক এইবাৰ বিজেপিয়ে মন্ত্ৰিত্ব প্ৰদান কৰিব লগা হৈছে যদি মন্ত্ৰিত্ব প্ৰদান নকৰিলেহেঁতেন তেন্তে হয়তো তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন এটা খবৰ ওলাইছে যিকেইটা পাৰ্টিৰ লগত তেওঁলোকে মিত্ৰজোঁট কৰিছে তো তেওঁলোকক প্ৰায় 11টাকৈ মন্ত্ৰিত্ব দিয়াৰ কথা তেওঁলোকে দাবী কৰিছে যে আমাক এই কেইটা বিষয়ত আমাক মন্ত্ৰিত্ব লাগিব তেতিয়াহে আমি আপোনালোকৰ লগত সংযুক্ত হ'ম এতিয়া বিজেপিও সেইটো একচেপ্ট কৰিছে এতিয়া বাকি যিকেইটা পাৰ্টিৰ লগত নেকি আপোনাৰ মিত্ৰজোঁট কৰিছে তো সেইকেইটাক প্ৰায় 11টাকৈ মন্ত্ৰিত্ব প্ৰদান কৰা হ'ব অকল সেয়াই নহয় তাৰ লগে লগে এইটো খবৰ ওলাইছে যে আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বৰ যিখিনি মন্ত্ৰী আছিলে তো সেই মন্ত্ৰীখিনি ৰিপিটেড হ'ব বুলি জনাইছে আগৰ যিখিনি মন্ত্ৰীয়ে যিখিনি কাৰ্যভাৰ লৈ আছিলে তো সেই মন্ত্ৰীখিনিকে সেই কাৰ্যভাৰ দিব আৰু তাৰ লগে এটা খবৰ ওলাইছে স্মৃতি ইৰাণী যিগৰাকী নেকি বৰ্তমান হাৰিছিলে বাৰু তো তেখেতকো মন্ত্ৰিত্ব প্ৰদান কৰিব বুলি জনাইছে স্মৃতি ইৰাণীকো মন্ত্ৰিত্ব প্ৰদান কৰিব এটা দেখা যাওক যেটা নেকি সকলোবিলাক খবৰ ওলাই মই আপোনালোকক নিশ্চয় জনাম কিন্তু স্মৃতি ইৰাণীও মন্ত্ৰিত্ব পাব বুলিয়ে খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে OPS সিস্টেমৰ ওপৰত অৰ্থাৎ ওল্ড পেনশন সিস্টেমৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ যিবিলাক চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে পেনশন নাপায় সেইটো হয়তো আপোনালোকে নিশ্চয় ভালদৰে বুজি পায় এটা খবৰ ওলাইছে যে যিবিলাক নেকি পাৰ্টি আছে যিবিলাক নেকি চাকৰিয়াল আছে তেওঁলোকে অনাৰাখে প্ৰতিবাদ কৰি আহিছে যে আমাক OPS সিস্টেম ঘূৰাই দিব লাগে এতিয়া চৰকাৰে কিন্তু এতিয়ালৈকে 2 বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে একো দুবাৰ মানে চৰকাৰ গঠন কৰি গ'ল একো ব্যৱস্থা নলে OPSৰ ওপৰত মানে তেওঁলোকক পেনশন দিব নে নিদিব ইয়াৰ ওপৰত এতিয়ালৈকে একোই সিদ্ধান্ত লোৱা নাই এতিয়া যিমানবিলাক নেকি কৰ্মচাৰী আছে সকলোৱে নতুন চৰকাৰক এনডিএৰ চৰকাৰক এইটো এটা এক প্ৰকাৰে ক'বলৈ গ'লে হুংকাৰ জনাইছে যদিহে আপোনালোকে OPS সিস্টেম ঘূৰাই নিদিয়ে তেন্তে তৎকালীনভাৱে আন্দোলন কৰা হ'ব বুলি জনাইছে কৰ্মচাৰীসকলে তো এটা দেখা যাওক চৰকাৰে ঘূৰাই দিয়ে নে নিদিয়ে মোৰ মতে ঘূৰাই নিদিব কাৰণ 10 বছৰ যদি ঘূৰাই নিদিলে এতিয়া আৰু ক'ত ঘূৰাই দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টক মাৰ্কেটৰ ওপৰত আপোনালোকে বাৰু 1986 নে কিবা বুলি এখন ফিল্ম আছে হৰ্ষত মেহতা বুলি এটা ক্যাৰেক্টাৰ আছিলে এইটো একচুয়ালি ফিল্ম নহয় এখন ৰিয়েল ষ্টৰী এজন ট্ৰেডাৰ মানে ষ্টক মাৰ্কেটত পইচা তেখেতে ইনভেষ্ট কৰে এজন ট্ৰেডাৰে কেনেকৈ এটা বৃহৎ ঘোটালা কৰিছে প্ৰায় 500 কোটি টকা নে 5000 কোটি টকাৰ এটা বৃহৎ ঘোটালা কৰি পেলাইছিলে সেই ট্ৰেডাৰজনে আৰু খবৰ লোৱা অনুসৰি সেই ট্ৰেডাৰজন যদি বৰ্তমান থাকিলেহেঁতেন
তেনে মুকেশ আম্বানী আদানীতকৈ সেই ব্যক্তিজন ধনী ব্যক্তি হ'লহেঁতেন কিন্তু যিজন ব্যক্তিৰ নেকি আৰম্ভণি বিৰাটেই নিম্ন পৰ্যায়ৰ আছিলে তেখেতৰ অৱস্থা একেবাৰে বেয়া আছিলে কিন্তু তেখেতৰ দিমাগ আৰু সোণাৰ মানে ব্যৱহাৰ কৰি ইমানেই টকা বনাই পেলালে নিজৰ টকা 1 টকাও নাই মানে কেপিটেল আমি কিবা এটা বিজনেছ কৰিবৰ কাৰণেতো আমাক এটা কেপিটেলৰ দৰকাৰ হয় ন তো তেখেতৰ সেই কেপিটেলটোও নাছিলে কেপিটেলটো নোহোৱাকৈ 5,000 কোটি টকাৰ এটা স্কেম কৰিলে বিশাল তেখেতে এটা সম্পত্তি বনাই পেলালে ইমানে সাংঘাতিক এজন ব্যক্তি আছিলে অৱশেষত তেখেতক এৰেষ্ট কৰিলে আৰু তাৰ পাছত তেখেতৰ মৃত্যু হ'ল কিন্তু তেখেতৰ মৃত্যু হোৱাৰ আঁৰত কেইবাটাও কাৰণ আছিলে তেখেতক বহুতো শাস্তি প্ৰদান কৰিছিলে বুলি খবৰ ওলাইছিলে এতিয়া বৰ্তমান অকল খবৰ ওলাইছে যেতিয়াই নেকি আমাৰ ভাৰতৰ নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰাৰ আগত বিভিন্ন নিউজ চেনেলসমূহে এক্সিট পোল দিছিলে এইবাৰ এক্সিট পোল দিয়া হৈছিলে ন যে বিজেপিয়ে অকলে 300ৰ ওপৰত সিট পাব আৰু বিজেপিয়ে নিজেই চৰকাৰ গঠন কৰিব মিত্ৰজোঁটৰ চৰকাৰ নহয় ডাইৰেক্ট বিজেপিয়ে চৰকাৰ গঠন কৰিব তো এনেকুৱা ধৰণৰ এটা এক্সিট পোল ওলাইছিলে আৰু এক্সিট পোলৰ আগত যেনে নেকি নিৰ্বাচনৰ প্ৰচাৰ চলাই আছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু লগতে অমিত শাহ ডাঙৰীয়াই মানুহবিলাকক উৎসাহিত কৰিছিলে যে আপোনালোকে ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰক আমাৰ ভাৰতীয় যিবিলাক নেকি কোম্পানী আছে সেইবিলাকত পইচা ইনভেষ্ট কৰক আমাৰ ভাৰতীয় শ্বেয়াৰবিলাক 4 তাৰিখৰ পাছত একদম বুম পিকত যাব আপোনালোকে যদি 100 টকা লগাইছে 120 টকা আপোনালোকে প্ৰফিট পাব তো এনেকুৱা ধৰণৰ মানে এটা লালসা দিছিলে যাৰ কাৰণে নেকি মানুহে পইচা ইনভেষ্ট কৰিছিলে আৰু এক্সিট পোলটো সেই সময়তে কি কৰিলে উলিয়াই দিলে আৰু এক্সিট পোল উলিওৱাৰ পাছত মানুহে এইটোটা সিওৰ হৈ গ'ল যে বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু তাৰ পাছত ট্ৰেডাৰসকলৰ এক্সিট পোল ওলোৱাৰ পাছত মানুহে পইচা ইনভেষ্ট কৰি দিলে আৰু যেতিয়া নেকি ৰিজাল্ট ঘোষণা কৰা হ'ল তাৰ পাছত মানুহৰ প্ৰায় 30 লাখ কোটি টকাৰ লোকচান হৈছে প্ৰায় 30 লাখ কোটি টকাৰ লোকচান হৈছে মানুহৰ আৰু ৰাহুল গান্ধীয়ে কৈছে যে এইটো এটা বিজেপিৰ বৃহৎ স্কেম বুলি কৈছে বৃহৎ স্কেম এইটো এটা ষ্টক মাৰ্কেটৰ ইয়াৰ ওপৰত মানে সাৰ্ভে হ'ব লাগে বুলি জনাইছে CBI তদন্ত হ'ব লাগে বুলি জনাইছে ৰাহুল গান্ধীয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ কেবিনেটৰ বৈঠকে কেইবাটামান লোৱা সিদ্ধান্তৰ ওপৰত খবৰ ওলাইছে আমাৰ অসমৰ কেবিনেটৰ বৈঠকত কেইটামান সিদ্ধান্ত লৈছে তাৰে ভিতৰত যি কেইটা নেকি প্ৰয়োজনীয় তো সেই কেইটা মই আপোনালোকক জনাই দিছো প্ৰথমটোৱে হৈছে যে অসম চৰকাৰে কৈছে যে খুব সোনকালে আমাৰ অসমৰ প্ৰায় 15 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি জনাইছে মানে আৰু 15 লাখ মানে মানুহ আমাৰ অসমৰ দুখীয়া হ'ল তো তেওঁলোকক ৰেচন কাৰ্ড প্ৰদান কৰিব তাৰ লগে লগে কৈছে যিবিলাক নেকি ৱাৰ্ড থাকে বা গাঁও থাকে যা যিবিলাক নেকি পঞ্চায়তৰ যেটো এলেকা বা সীমা থাকে তো সেই এলেকা বা পঞ্চায়ত বা ৱাৰ্ডটো এতিয়া সীমাটো হয়তো সৰু কৰিব যাতে ভাল সাৰ্ভিস দিব পাৰে কোনোবা এটা পঞ্চায়তে তো হয়তো পঞ্চায়তৰ সংখ্যা বৃদ্ধিও পাব পাৰে তো তাৰ লগে লগে জনাইছে যে যি সকল নেকি যোগ্য হিতাধিকাৰী তো হেইটো এবাৰ এতিয়া এখন কমিটি বঢ়োৱা হৈছে অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰিবৰ কাৰণে এতিয়া এখন কমিটি বঢ়োৱা হৈছে তো সেই কমিটিখনে কি কৰিব যোগ্য হিতাধিকাৰীসকলক বাছিব আৰু অৰুণোদয় আঁচনিৰ পইচা দিব এতিয়া কথাটো হৈ গ'ল যে সেই যোগ্য হিতাধিকাৰীসকল যদি কোনোবা এজন ভাল বিনা কৰাপ্টেড যদি মানুহ হয় তেতিয়াহে প্ৰকৃত মানুহজনে পাব কিন্তু বিজেপিৰ এটা বস্তু বেয়া লাগে কি তো তেওঁলোকে সেই কমিটিখনত কোনবিলাক মানুহক বঢ়ায় যিবিলাক মানুহ নেকি বিজেপিৰ মানে তেওঁলোকৰ যুৱ মৰ্চাৰ সদস্য বা কাৰোবাৰ সদস্য তো তেনেকুৱা মানুহবিলাকক কি কৰে এই আপোনাৰ সাৰ্ভে কৰিবলৈ দিয়ে বা অৰুণোদয় আঁচনি বা কিবা আঁচনিৰ ফৰ্ম বিতৰণ কৰিবলৈ দিয়ে এটা সাপোজ ধৰি লওক মই যেনিবা কি হয় আপোনাৰ কংগ্ৰেছক সাপোৰ্ট কৰোঁ মই যেতিয়া নেকি আপোনাৰ ফৰ্মখন বিচাৰি যাম তো তেওঁলোকে মোৰ লগত নেনোগেথো কৰিব বা মোক নিদিবই তেওঁলোকে মোক নজনাবই যে ফৰ্ম আহিছে বুলি তো এই বস্তুটো একেবাৰে বেয়া বিজেপিৰ বিশেষকৈ বাকি যি কি নহওক আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰকিটা জানি কেনেকৈ লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ কৰাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম।